আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন খেলিছিল ওই চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছো এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যেটো দুজন হিটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ হিটো দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট NDA চৰকাৰ কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছিল কোন তিনি গগৈ উকিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটে আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতিয়া এইটো কথা স্যার ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামক আমি NOC দিছে বাস কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ এজেন্ডা ডিসিশন আহিব ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো হেতু বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে হেতু BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউলটো এক্সাম্পটেড ডিমা হাছাও কাৰ্বি আলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব কোটাইতে অসম গভৰ্নমেন্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যার এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্নমেন্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এটো ৰং হৈছে বা ৰাইট হৈছে হেতু আপনি কেনেকৈ কম এটো ইমপ্লিমেন্ট হ'বই ডিসিশন আজিৰ পৰা এসেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লিখে এসেম্বলি হ'ব নাকি 4 দিনীয়া যেন হওক এই এসেম্বলিত ইন্টারিম সরকার চলাবৰ কাৰণে এই এপ্ৰিল লিখে যাতে সরকার চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইন্টারিম বাজেট হেতুৱে আৰু মেজৰ ডিসিশনটো মই খুলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্নমেন্টে ডিসিশন লৈছে আমি ওয়েলকাম কৰিব লাগিব কথা হেতুৱে নমিনেট মেম্বাৰ কেইটা সেই কেদিনতে হ'ব আৰু দুজন দিব আৰু স্পিকাৰ এজন দিব 3-4 দিন ভিতৰতে নমিনেটেড MCLA হৈ যাব 6 জন যেটো নমিনেটেড মেম্বাৰ কথা হেতুৱে স্যার 26 যেটো নিৰ্বাচনত BTCৰ যিকেইখন আসন আছে সেইখিনি BJPৰ লগত ভাগ বতৰা হ'ব স্যার আপোনালোকে জানে এলায়েন্স মানে AGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হ'বই হেতুটো নিয়ম কথা হেতু খুব আনন্দিত যে প্ৰথমবাৰ গভৰ্নমেন্ট নাৰ্সিং কলেজৰ যেটো একাডেমি বিল্ডিং আৰু যেটো হোস্টেল বিল্ডিং হেতু ফাউন্ডেশন কৰিবলৈ পায় আৰু হেতু বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিল যিখিনি বিল্ডিং কৰিছিল যেন হওক আজিৰ দিনত মই যেটো শুনিবলৈ পাইছো যে ফুল ফ্লেজড নাৰ্সিং কলেজ হৈ গ'ল খুব আনন্দিত হল মই যে আমি হসাকে আমি নার্সিং কলেজৰ কাৰণে এটো ফাউন্ডেশন কিছু কিন্তু সময়মতে কাৰ্যকৰী হোৱা নাছিল যেন হওক
খুব ভাল লাগিল আৰু মই BTC গভৰ্ণমেণ্টৰ পৰাও এই গভৰ্ণমেণ্ট যিটো নাৰ্ছিং কলেজ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি একাডেমিক লাইনত যিখিনি সহায় কৰিব লাগে গোটেই সহায় কৰিম বুলি মই ইঞ্চুৰেঞ্চ দিছোঁ সেইদিনা প্ৰিন্সিপালে মোৰ তাত আহিছিলে চ' ইয়াত ষ্টুডেণ্ট ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বা যিকোনো মানে কথা সেইটোৱে যে ষ্টুডেণ্টসকলে শিক্ষা লোৱা সময়ত কোনো অভাৱ হ'ব নালাগে আৰু টিচাৰ্ছসকলেও ষ্টুডেণ্টসকলক শিক্ষা দিয়া সময়ত কোনো অভাৱ হ'ব নালাগে এই লাইনত মই কাম কৰিব বিচাৰিছোঁ তো ইয়াত নিশ্চয় বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একাডেমিক লাইনৰ পৰা আৰম্ভ কৰি মুঠতে বহুত প্ৰব্লেম আছে আৰু এইটো মই চৰকাৰৰ লগত আলোচনা কৰি কিছুমানটো মই সমাধান কৰিব পাৰিব আৰু মই নিজে BTC পৰাও মই সহায় কৰিম বুলি মই কথা দিছোঁ